নমস্কাৰ। এইটো হ'ল লেকচাৰ 7 অফ ইণ্ডিয়ান পলিটি চিৰিজ বাই এম লক্ষ্মীকান্ত। আজি আমি পঢ়িম চাইমন কমিশ্যন আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। আৰু বেছি নাই, আৰু দুটামান ভিডিঅ'ত, আজিৰ ভিডিঅ'টো আৰু কালি আমি নেক্সট ভিডিঅ'টোত এইটো চেপ্টাৰটো খতম কৰিম। আৰু এটা এক্টে বাকী আছে, ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট অফ 1947। সেইটো আমি নেক্সট ক্লাছত শেষ কৰিব ট্ৰাই কৰিম। চ' আজি চাইমন কমিশ্যন পঢ়াৰ আগত আমি লাষ্ট ক্লাছত কি পঢ়িছিলো? লাষ্ট ক্লাছত পঢ়িছিলো গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1919। চ' সেইখিনি অলপ ৰিকেপ কৰি লওঁ, নহ'লে আপোনালোকে চাইমন কমিশ্যনটো বুজি নাপাব। চ' লাষ্ট ক্লাছত মই পঢ়িছিলো 1919ত ৰেছপনচিবল গভৰ্ণমেণ্ট ইন্ট্ৰডিউচ কৰিম বুলি কৈছিলে, কিন্তু কৰা নাই। আৰু এইটোক মণ্টেগ চেমছফৰ্ড বুলি কয়, মণ্টেগ চেমছফৰ্ড ৰিফৰ্মছ বুলি কোৱা হৈছিলে। মই কৈছিলো যে এডমিনিষ্ট্ৰেশ্যন ছাবজেক্ট যোনটো আছে সেইটো চেন্ট্ৰেল ছাবজেক্ট এটা ডিভাইড কৰি দিছে আৰু প্ৰভিন্সিয়েল ছাবজেক্টত ডিভাইড কৰি দিছিলে। আৰু প্ৰভিন্সিয়েল ছাবজেক্টত এটা ট্ৰেন্সফাৰ কৰি দিছে আৰু এটা ৰিজাৰ্ভ কৰি দিছে। ট্ৰেন্সফাৰ মানে যোনবিলাক কাউন্সিল অফ মিনিষ্টাৰক ট্ৰেন্সফাৰ কৰি দিয়া হৈছিলে। চ' ইট ৱাজ পাব্লিক হেল্থ, এডুকেশ্যন, লোকেল ছেল্ফ গভৰ্ণমেণ্ট এণ্ড এগ্ৰিকালচাৰ। আৰু ৰিজাৰ্ভ লিষ্টত কোন আছিলে? যোনবিলাক গভৰ্ণৰ কাৰণে ৰিজাৰ্ভ ৰাখিছে। ৰিজাৰ্ভ কেটেগৰিজত অকল আপোনাৰ গভৰ্ণৰে ৰুল বনাব পাৰিব, তাত কাউন্সিল অফ মিনিষ্টাৰৰ একো দৰকাৰ নাই। চ' এইটো পুলিচ ডিপাৰ্টমেণ্ট, এডমিনিষ্ট্ৰেশ্যন অফ জাষ্টিচ, প্ৰিজনছ, লেণ্ড ৰেভিনিউ আৰু ফাইনেন্স। চ' এইকেইটা ডিপাৰ্টমেণ্ট ৰিজাৰ্ভ কৰি দিছিলে ফৰ গভৰ্ণৰ, প্ৰভিন্সিয়েল লেভেলত যোন গভৰ্ণৰ থাকে সিহঁতৰ কাৰণে। পিছত মই কৈছিলো ইন্ট্ৰডিউচ বাই কেমেৰালিজম ইন্ট্ৰডিউচ কৰি দিছিলে। মানে এটা আপাৰ হাউচ থাকিব আৰু লোৱাৰ হাউচ থাকিব। তেনেকুৱা আজি আমাৰ লোৱাৰ হাউচ, আপোনাৰ লোকসভা, আপাৰ হাউচ ৰাজ্যসভা, আজিও আমাৰ বাইকেমেৰালিজম আছে, তেতিয়াও এইটো ইন্ট্ৰডিউচ কৰিছিলে। আৰু ডাইৰেক্ট ইলেকশ্যন ইন্ট্ৰডিউচ কৰি দিছিলে। বাট ডাইৰেক্ট ইলেকশ্যনত মই কৈছিলো চবেই খাৰা হ'ব পৰা নাছিলে। যাৰ মাটি সম্পত্তি বেছি আছে, পাৱাৰফুল পিপল, সিহঁতে অকল ইলেকশ্যনত খাৰা হ'ব পাৰিছিল। পিছত মই কৈছিলো এক্সিকিউটিভ কাউন্সিল অফ ভাইচৰয়ৰ তাত 6টা মেম্বাৰ আছিলে, এতিয়া 6টাৰ পৰা 3টা ইণ্ডিয়ানছ হ'ব। আৰু ছেপাৰেট ইলেক্টৰেট ফৰ 6 ইণ্ডিয়ান খ্ৰীষ্টিয়ানছ, এংলো ইণ্ডিয়ানছ আৰু ইউৰোপিয়ানছক দিছিলে। ছেপাৰেট ইলেক্টৰেট দিছিলে। চ' এইখিনি মই বুজালো। আৰু এটা নতুন অফিচ এটা ক্ৰিয়েট কৰিছিলে, হাই কমিশনাৰ অফ ইণ্ডিয়া ইন লণ্ডন। আৰু কি কৰিছিলে? চেন্ট্ৰেল পাব্লিক চাৰ্ভিচ কমিশ্যন ৱাজ ছেট আপ ইন 1926। চেন্ট্ৰেল পাব্লিক চাৰ্ভিচ কমিশ্যন আহি যেনেকুৱা আমাৰ UPSC, এনেকুৱা এটা চেন্ট্ৰেল লেভেলত চাৰ্ভিচ কমিশ্যন বহাইছিলে টু ৰিক্ৰুট চিভিল চাৰ্ভেণ্টছ। নৰেন্দ্ৰ মণ্ডল মানে এটা গোটেইকেইটা প্ৰিন্সলি ষ্টেটছক মিলাই পিনে এটা গঠন টাইপ বনাইছিলে, দেট ৱাজ নৰেন্দ্ৰ মণ্ডল। আৰু মষ্ট ইম্পৰ্টেণ্ট কি কৈছিলে যে 10 বছৰ পিছত এটা কমিশ্যন এপইণ্ট কৰিব টু ৰিভিউ দিছ মণ্টেগ চেমছফৰ্ড ৰিফৰ্মছ। 10 বছৰ পিছত এই মণ্টেগ চেমছফৰ্ড ৰিফৰ্মছটো ৰিভিউ কৰিবৰ কাৰণে যে কিবা চেঞ্জেছ আনিব লাগিব নেকি, সেইটোৰ কাৰণে এটা কমিশ্যন এপইণ্ট কৰিব। চ' ইট ৱাজ ছাপ'জ টু বি 1929, 10 বছৰ কৈ দিছিলে, বাট একচুৱেলি 2 বছৰ আগতে এই কমিশ্যনটো এপইণ্ট কৰি দিয়া হৈছিলে। চ' দেট ইজ চাইমন কমিশ্যন। চ' এই চাইমন কমিশ্যনৰ কথা আমি পঢ়িম। চাইমন কমিশ্যনৰ ৰিপৰ্ট দিয়াৰ পিছত আৰু কেইটামান হিষ্টৰিকেল ইনচিডেণ্টছ হৈছিলে। চ' সেই গোটেইকেইটা মিলাই পিনে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 পাছ হৈছিলে। ইমানখিনি বুজি পাইছে? চ' চাইমন কমিশ্যন আমি পঢ়িম এতিয়া। ত' ইন নৱেম্বৰ 1927, 2 years before the schedule, 2 বছৰ আগতে চাইমন কমিশ্যনটো এপইণ্ট কৰি দিয়া হৈছিলে। দ্য ব্ৰিটিছ গভৰ্ণমেণ্ট এনাউন্স দি এপইণ্টমেণ্ট অফ এ 7-member statutory commission under the chairman of Sir John Simon to report on the condition of India under its new constitution. নতুন কনষ্টিটিউশ্যনৰ ওপৰত ৰিপৰ্ট বনাবৰ কাৰণে ছাৰ জন চাইমনক কমিশ্যন এটা মানে হেড কৰিবৰ কাৰণে কমিশ্যন এপইণ্ট কৰি দিয়া হৈছিলে। চ' কৈছিলে কি, মই বস্তুটো মই ইয়াত লিখি দি আছো। 1919ত মই কি কৈছিলো? মণ্টেগ চেমছফৰ্ড ৰিফৰ্মছ আনিছিলে। চ' 1919ত মণ্টেগ চেমছফৰ্ড ৰিফৰ্মছ, তাত 10 বছৰ পিছত এটা কমিশ্যন এপইণ্ট কৰিলে হয়, কিন্তু 2 বছৰ আগতে কমিশ্যনটো এপইণ্ট কৰি দিয়া হৈছে। চ' আফটাৰ 8 years, that is 1927,
1927ত কি কৰিছে? 1927তে কমিশ্যনটো এপইণ্ট কৰি দিছে, that is চাইমন কমিশ্যন। এই চাইমন কমিশ্যনৰ কাম কি আছিলে? মণ্টেগ চেমছফৰ্ড ৰিফৰ্মছক আকৌ ৰিভিউ কৰিবৰ কাৰণে যে ইয়াত কিবা চেঞ্জেছৰ দৰকাৰ আছে নেকি। চ' এইটোৰ ওপৰত বহুত প্ৰটেষ্ট হৈছিলে, বাট ব্ৰিটিছ গভৰ্ণমেণ্টে একো মানা নাই। এই ৰিপৰ্টটো পাব্লিছ কৰিছে 1930ত। চ' 1930ত চাইমনৰ ৰিপৰ্ট আহিছে, চাইমন ৰিপৰ্ট। আৰু এই ৰিপৰ্টত কেইটামান ৰেকমেণ্ডেশ্যন যে কি কি চেঞ্জ কৰিব লাগিব, কিবা নতুন বস্তু আনিব লাগিব নেকি, ইয়াৰ যোনটো নেক্সট এক্টটো হ'ব। এই ৰিপৰ্টৰ বেচিছত 3টা ৰাউণ্ড টেবল কনফাৰেন্স হৈছিলে। 3টা ৰাউণ্ড টেবল কনফাৰেন্স মানে তেতিয়া ইণ্ডিয়াত যিমানখিনি পলিটিকেল পাৰ্টিজ আছিলে, যিমান প্ৰিন্সলি ষ্টেটছ আছিলে, গোটেইকেইটা মিলি পিনে এটা মিটিং, মানে 3টা মিটিং কৰিছিল। সেইটোকে 3টা ৰাউণ্ড টেবল কনফাৰেন্স বুলি কয়। চ' 3 ৰাউণ্ড টেবল কনফাৰেন্স, 3 ৰাউণ্ড টেবল কনফাৰেন্স। কনফাৰেন্সটো কিয় কৰিছিলে? বিকজ যোনটো নেক্সট আপোনাৰ এক্ট আনিব, দেট ইজ 1935ত যোনটো এক্ট আনিব, সেইটোৰ কাৰণে কিবা মানে ইয়াত চেঞ্জেছ কৰিব লাগে নেকি। চ' সেইটো 3টা ৰাউণ্ড টেবল কনফাৰেন্স মানে ৰাখিছিলে। চ' 1930ত এটা ৰাখিছে, 1931ত আৰু 1932ত। 1931 and 1932। কংগ্ৰেছে অকল এই 1931ৰ ৰাউণ্ড টেবল কনফাৰেন্সে ইয়াত প্ৰেজেণ্ট আছিলে, বাকী দুটাত এবচেণ্ট আছিলে, 1930 আৰু 32ৰ এবচেণ্ট আছিলে। বাট একচুৱেলি এই 3টা ৰাউণ্ড টেবল কনফাৰেন্সৰ যোনটো ৰিজাল্ট আছিলে, এই ৰিজাল্টটো ইণ্ডিয়াৰ কাৰণে ইমান এটা ভাল চিন্তা কৰা নাছিলে মানে। ব্ৰিটিছে যোনটো চাইমনৰ ৰিপৰ্ট দিছিলে, ৰেকমেণ্ডেশ্যন দিছিলে, সেইকেইটাই মানিছে, বাকী ইণ্ডিয়ানছৰ কথা ইমান মানা নাই। চ' বহুত প্ৰটেষ্ট হৈছিল। আমি যেতিয়া হিষ্ট্ৰীত আমি পঢ়িম এইটো, যে বহুত মানে আপোনাৰ চাইমন কমিশ্যনৰ ওপৰত বহুত ইণ্ডিয়ানছে প্ৰটেষ্ট কৰিছিলে, মহাত্মা গান্ধী প্ৰটেষ্ট কৰিছিলে, বাট একচুৱেলি একো কামত দিয়া নাই। ইয়াৰ মাজত কি আহে, 1932ত এটা কমিউনেল এৱাৰ্ড বুলি ইন্ট্ৰডিউচ কৰিছিলে, কমিউনেল এৱাৰ্ড। চ' হোৱাট ইজ কমিউনেল এৱাৰ্ড? আগতে লিখিছো কমিউনেল এৱাৰ্ড এটা ইন্ট্ৰডিউচ কৰিছিলে। চ' কমিউনেল এৱাৰ্ড কোনে কৰিছিলে এইটো ইন্ট্ৰডিউচ? ৰেমছে মেকডনাল্ড। আমি পঢ়িম এইটোৰ কথা। চ' এই কমিউনেল এৱাৰ্ডটো মানে কি? যেনেকুৱা 1909ত মুছলিমক ছেপাৰেট ইলেক্টৰেট দিয়া হৈছিলে, পিছত 1919ত শিখ, ইণ্ডিয়ান খ্ৰীষ্টিয়ানছ, ইউৰোপিয়ানছ, সিহঁতক দিয়া হৈছিলে ছেপাৰেট ইলেক্টৰেট। 1932ত কি কৰিছে? নতুনকে এটা ছেপাৰেট ইলেক্টৰেট আনিব বিচাৰিছিলে ফৰ শিডিউল কাষ্ট। শিডিউল কাষ্টৰ কাৰণে ছেপাৰেট ইলেক্টৰেট ফৰ শিডিউল কাষ্ট, SC। চ' SC শিডিউল কাষ্ট মানুহৰ কাৰণে ছেপাৰেট ইলেক্টৰেট আনিব বিচাৰিছিলে। কিন্তু এই কমিউনেল এৱাৰ্ডৰ যোনটো প্ৰপ'জেল, গান্ধীয়ে মানা নাছিলে, মহাত্মা গান্ধীয়ে মানা নাছিলে। আৰু মহাত্মা গান্ধী কি কৰিছিলে? য়াৰাবাদা জেলত ফাষ্ট আনটু ডেথ, মানে যেতিয়ালৈকে মৰি নাযায় তেতিয়ালৈকে একো নাখায়, মানে ফাষ্টিং কৰিব অনটু ডেথ। কিয় কৰিছিল? বিকজ গান্ধীজী ৱাজ নট হেপী উইথ দিছ ছেপাৰেট ইলেক্টৰেট ফৰ শিডিউল কাষ্ট। গান্ধীজী এই মানে নতুন যোনটো কমিউনেল এৱাৰ্ড, ছেপাৰেট ইলেক্টৰেট ফৰ শিডিউল কাষ্ট, সেইটোৰ কাৰণে মানা নাছিলে, আৰু কৈছিলে যে মই মৰি যাম যদি এইটো চেঞ্জ যদি নকৰে। সেইটো কাৰণে জেলত ফাষ্টিঙত মানে লাগি গৈছিলে অনটু ডেথ, যেতিয়ালৈকে মৰি নাযায় তেতিয়ালৈকে একো নাখায়। চ' এইটোৰ কাৰণে কি আছিলে? ফৰ দিছ BR আম্বেদকাৰ আৰু গান্ধী
মহাত্মা গান্ধীয়ে কম্প্ৰমাইজ কৰিলে। ৰেমছে মেকডনাল্ডে ইন্ট্ৰডিউচ কৰিলে ছেপাৰেট ইলেক্টৰেট ফৰ শিডিউল কাষ্ট, যে এছ চি মানুহক ছেপাৰেট ইলেক্টৰেট দিয়া হ'ব। কিন্তু গান্ধীয়ে এইটো মানা নাছিলে। চ' গান্ধীজী আৰু বি আৰ আম্বেদকাৰ এই দুজন মানুহ আহিছে এটা কম্প্ৰমাইজ কৰিবৰ কাৰণে, যে কিবা কম্প্ৰমাইজ কৰিব পাৰি নেকি। চ' বি আৰ আম্বেদকাৰ এণ্ড গান্ধীজী কম্প্ৰমাইজড। এই কম্প্ৰমাইজৰ নামটো হ'ল পুনা পেক্ট। আমি পঢ়িম মডাৰ্ণ হিষ্ট্ৰীত পুনা পেক্ট। চ' এই পুনা পেক্টত মানে কি কম্প্ৰমাইজ কৰিলে, যে এছ চি শিডিউল কাষ্টক ছেপাৰেট ইলেক্টৰেট দিয়া নহ'ব, কিন্তু শিডিউল কাষ্টক হিন্দু কমিউনিটিৰ ভিতৰতে ৰিজাৰ্ভেশ্যন দিয়া হ'ব। মানে কি, no separate electorate for scheduled caste, but reservation within the Hindu community. যে সিহঁতক ছেপাৰেটকে ইলেক্টৰেট দিয়া নহ'ব, কিন্তু হিন্দু কমিউনিটিৰ ভিতৰতে সিহঁতক ৰিজাৰ্ভেশ্যন দিয়া হ'ব। সেই ৰিজাৰ্ভেশ্যনটো আজিলৈকে চলি আহি আছে। বুজি পাইছে? চ' এই গোটেইকেইটা ইনচিডেণ্ট 1919 পৰা যোনটো পুনা পেক্টৰলৈকে যিমানকেইটা ইনচিডেণ্ট হৈছিলে, ইনক্লুডিং দি ৰাউণ্ড টেবল কনফাৰেন্স, গোটেইকেইটাৰ কাৰণে গোটেইকেইটা মানে এটা ডিছকাশ্যন পেপাৰ এটা ৰিলিজ কৰিছে। এটা চামাৰী ডিছকাশ্যন পেপাৰ, এণ্ড দেট ইজ নন এজ হোৱাইট পেপাৰ। হোৱাইট পেপাৰ। চ' হোৱাইট পেপাৰ মানে কি, এটা চামাৰী ডিছকাশ্যন আৰু ইমানকেইটা যে মানে ডিছকাশ্যন পেপাৰ বা ডকুমেণ্ট, ইমান যে মিটিং হৈছে, এই মিটিঙৰ আউটকামটো কি এই হোৱাইট পেপাৰত আছিলে মানে। আৰু এই হোৱাইট পেপাৰ দি পিনে যোনটো ফাইনেল ৰিজাল্ট, গোটেইকেইটা মিটিঙৰ ফাইনেল ৰিজাল্টৰ আউটকামটো কি হৈছে, গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। চ' আমি কি ক'ব পাৰো, আউটকাম অফ অল দিজ resulted in Government of India Act 1935। বুজি পাইছে আপোনালোকে? চাইমন কমিশ্যন এইখিনি হ'ল মোটামুটি, মই ওপৰৰ পৰা বুজাই দিছো চাইমন কমিশ্যন। ৰেকমেণ্ডেশ্যন কি কি দিছিলে, কি কি ৰেকমেণ্ড কৰিছিলে, চ' এইখিনি আমি পঢ়িম এতিয়া, কি কি ৰেকমেণ্ডেশ্যন দিছিলে। চ' ৰেকমেণ্ডেশ্যনছ, কি কি ৰেকমেণ্ডেশ্যন দিছিলে। নাম্বাৰ 1, ইয়াৰ যোনটো ডায়াৰকি আছিলে, মই কৈছিলো প্ৰভিন্সিয়েল লেভেলত ডায়াৰকি ইন্ট্ৰডিউচ কৰিছিলে, ট্ৰেন্সফাৰ্ড আৰু ৰিজাৰ্ভ। চ' এইটো এবলিছ কৰিবৰ কাৰণে কৈছিলে, এবলিছ ডায়াৰকি ইন প্ৰভিন্সেছ। কিন্তু এই ডায়াৰকিটো চেণ্টাৰত দিবৰ কাৰণে কৈছিলে, বাট ইন্ট্ৰডিউচ ডায়াৰকি ইন চেণ্টাৰ, চেণ্টাৰ লেভেলত ইন্ট্ৰডিউচ কৰিবৰ কাৰণে ৰেকমেণ্ড কৰিছিল। চ' ডায়াৰকিটো যে এবলিছ কৰিলে মানে কি, ট্ৰেন্সফাৰ্ড আৰু ৰিজাৰ্ভ এই দুটা খতম কৰি দিলে। এইটো চাওক, ইমানখিনি এইয়া, এইটো ট্ৰেন্সফাৰ্ড আৰু ৰিজাৰ্ভ, এতিয়া এই গোটেইখিনি খতম কৰি দিছে। এই গোটেইখিনি খতম কৰি দিছে মানে কি, এতিয়া এতিয়া প্ৰভিন্সিয়েল লেভেলত যোনটো ল বনোৱা হ'ব, সেইটো ডাইৰেক্টলি এতিয়া কাউন্সিল অফ মিনিষ্টাৰে কৰিব। বুজি পাইছে? কাউন্সিল অফ মিনিষ্টাৰে এতিয়া ডাইৰেক্টলি ল বনাব, তাত কোনো ৰিজাৰ্ভ আৰু ট্ৰেন্সফাৰ্ড নাই, গোটেইকেইটা ডিপাৰ্টমেণ্ট এতিয়া ইণ্ডিয়ানছক দি দিয়া হৈছে। চ' এক্সটেনশ্যন
এক্সটেনশন অফ, এইখিনি ডাইৰেক্টলি বুজি পাইছা ন, এবলিশ কৰি দিয়াৰ পিছত কি হৈছে, নেক্সট কৰিছে এক্সটেনশন অফ ৰেছপন্সিবল গভৰ্ণমেণ্ট ইন দ্য প্ৰভিন্সেছ, এক্সটেনশন অফ ৰেছপন্সিবল গভৰ্ণমেণ্ট ইন প্ৰভিন্সেছ। এতিয়া প্ৰভিন্সেছ লেভেলত এক্সটেনশন মানে ৰেছপন্সিবল গভৰ্ণমেণ্টটো ইমপ্লিমেণ্ট বা এক্সটেনশন কৰি দিছে। ত' মানে কি, এতিয়া ধৰি লওক প্ৰভিন্সিয়েল লেভেলত এটা প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিল থাকিব, হয় নে নাই? ইয়াৰ তলত কি হ'ব, কাউন্সিল অফ মিনিষ্টাৰ্ছ। চ' ৰেছপন্সিবল গভৰ্ণমেণ্ট মানে কি, এতিয়া যদি প্ৰভিন্সিয়েল লেজিসলেটিভ কাউন্সিলে বিচাৰে তেনেহ'লে কাউন্সিল অফ মিনিষ্টাৰক আঁতৰাই দিব পাৰিব। চ' দেট ৱাজ ৰেছপন্সিবল গভৰ্ণমেণ্ট ইন প্ৰভিন্সেছ। আৰু কি ৰেকমেণ্ড কৰিছে যে এটা ফেডাৰেশ্যন বনাবৰ কাৰণে, ফেডাৰেশ্যন অফ ব্ৰিটিছ ইণ্ডিয়া আৰু প্ৰিন্সলি ষ্টেটছ, বস্তুটো কি মই বুজাই দি আছো, আগতে লিখি লওঁ। এষ্টাব্লিছমেণ্ট অফ ফেডাৰেশ্যন অফ ব্ৰিটিছ ইণ্ডিয়া এণ্ড প্ৰিন্সলি ষ্টেটছ। মানে ফেডাৰেলিজম আপোনালোকে আগতে বুজি পাব লাগিব, ইয়াত কি হয়, ফেডাৰেলিজমটো মানে কি। চ' ফেডাৰেলিজম আমি পঢ়ো ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ ক্ষেত্ৰত। ইউ এছ এত কি আছে, ইউ এছ এ এটা চেণ্টাৰ থাকিব, চেণ্টাৰ আৰু ষ্টেট। চ' চেণ্টাৰত গভৰ্ণমেণ্ট থাকিব, ষ্টেটতো গভৰ্ণমেণ্ট থাকিব, আৰু দুটা ইণ্ডিপেণ্ডেণ্ট। ষ্টেট গভৰ্ণমেণ্টে সিহঁতে নিজৰ কাৰণে ল বনাব, আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্টে ল বনাব পাৰিব, কিন্তু ইয়াত চাব গ'লে ষ্টেট গভৰ্ণমেণ্ট আৰু চেণ্ট্ৰেল গভৰ্ণমেণ্ট দুটা মোৰ পাৱাৰফুল। চাব গ'লে ষ্টেট গভৰ্ণমেণ্ট বেছিয়ে পাৱাৰফুল, বিকজ ষ্টেট গোটেইকেইটা মিলি পিনে, গোটেইকেইটা ফেডাৰেশ্যন মিলি পিনে চেণ্ট্ৰেল গভৰ্ণমেণ্ট চেণ্টাৰ বনাইছে। সেইটো কাৰণে কি কয়, ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। গোটেইকেইটা ষ্টেট ইউনাইট হৈ পিনে এটা চেণ্টাৰ বনাইছে। চ' দেট ইজ, এইটো কয় ফেডাৰেলিজম। আমাৰ ইণ্ডিয়াতো ফেডাৰেলিজম আছে, কিন্তু এইটো ফুল ফেডাৰেলিজম নহয়, ইউনাইটেড ষ্টেটছ অফ আমেৰিকাৰ নিচিনা ফেডাৰেলিজম নহয়, আমাৰটো কোৱাচি ফেডাৰেলিজম বুলি কয়, এইটোক কয় কোৱাচি ফেডাৰেলিজম। কোৱাচি ফেডাৰেলিজম ইন ইণ্ডিয়া। আজিৰ দিনত যোনটো আমাৰ ফেডাৰেলিজম আছে, এইটো কোৱাচি ফেডাৰেলিজম ইন ইণ্ডিয়া। মানে কি, কোৱাচি ফেডাৰেলিজম মানে কি, এইটো ফুল ফেডাৰেলিজম নহয়, মানে অলপ চুডো ফেডাৰেলিজম, মানে অলপ মিছামিচি ফেডাৰেলিজম। ইয়াত মানে চাব গ'লে আমাৰ ইয়াত চেণ্টাৰ বেছি পাৱাৰফুল, কিন্তু ষ্টেট গভৰ্ণমেণ্টটো পাৱাৰফুল হয়, সিহঁতে নিজৰ ল বনাব পাৰিব, কিন্তু মোৰ পাৱাৰ আমাৰ কনষ্টিটিউচনে চেণ্টাৰক বেছি দিছে, সেইটো কাৰণে ফেডাৰেলিজম কয়, বাট আমাৰটো কোৱাচি ফেডাৰেলিজম। ত' তেতিয়া ৰেকমেণ্ড কি কৰিছিল, যে ব্ৰিটিছ যিমান কেইটা প্ৰভিন্স আছিলে তেতিয়া, এপ্ৰক্সিমেটলি তেতিয়া আপোনাৰ প্ৰভিন্সেছ আছিলে 11টা প্ৰভিন্স আছিলে, 11 প্ৰভিন্স আছিলে তেতিয়া। চ' 11টা প্ৰভিন্স আৰু প্ৰিন্সলি ষ্টেটছ মিলি পিনে এটা ফেডাৰেশ্যন বনাবৰ কাৰণে কৈছিলে, যেনেকুৱা ইউনাইটেড ষ্টেটছ অফ আমেৰিকা, তেতিয়া ধৰি লওক ইউনাইটেড ষ্টেটছ অফ ইণ্ডিয়া হলে হয়, যদি এই ফেডাৰেশ্যনটো মানি লয়, বাট একচুৱেলি এইটো মানা নাই। মানে প্ৰিন্সলি ষ্টেটছে এইটো জইন কৰা নাছিলে, 1935 এক্টত এইটো আনিব ট্ৰাই কৰিছিলে, বাট প্ৰিন্সলি ষ্টেটছে এইটো মানা নাছিলে। এইটো আমি পঢ়িম। নেক্সট কি কৰিছে, যোনটো কমিউনেল ইলেক্টৰেট, ছেপাৰেট ইলেক্টৰেট, এইটো কণ্টিনিউ কৰিব গৈছিলে, কমিউনেল ইলেক্টৰেট, ছেপাৰেট ইলেক্টৰেট যে দিয়া হৈছিলে। ত' ইমানখিনি হ'ল চাইমন কমিশ্যন। ত' চাইমন কমিশ্যন গোটেইখিনি আমি চেছ কৰিছো। এতিয়া কমিউনেল এৱাৰ্ডৰ কথা কৈছো মই। কি কৈছিলে, ৰেমছে মেকডনেল্ড।
ৰেমছে মেকডনাল্ডে এইটো ইন্ট্ৰডিউচ কৰিছিলে 1932। ছেপাৰেট ইলেক্টৰেট ফৰ শিডিউল কাষ্ট, কিন্তু গান্ধীজী এইটো মানা নাছিলে আৰু ফাৰ্ষ্ট আনটু ডেথ ইন য়েৰাৱাদা জেইল, পুনা। চ' ডক্টৰ বি আৰ আম্বেদকাৰ আৰু গান্ধীজী দুটা মিলি পিনে এটা এগ্ৰিমেণ্ট কৰিলে আৰু বা আপোনাৰ কম্প্ৰমাইজ কৰিলে, দেট ইজ পুনা পেক্ট। আৰু এই পুনা পেক্টটো ব্ৰিটিছ গভৰ্ণমেণ্টে মানি লৈছিলে। সেইটো কাৰণে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935ত ছেপাৰেট ইলেক্টৰেট দিয়া নাছিলে টু শিডিউল কাষ্ট। বুজি পাইছে? The government accepted the Pune Pact and modified communal award in respect to the depressed classes schedule caste. গভৰ্ণমেণ্টে মানি লৈছিলে পুনা পেক্ট আৰু এইটোক মডিফাই কৰি দিছে যোনটো কমিউনেল এৱাৰ্ডটো। চ' ইমানখিনি হ'ল। The next পঢ়িম আমি গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। চ' অল দিছ মিটিংছ, চাইমন কমিশনৰ ৰিপৰ্ট, তিনিটা ৰাউণ্ড টেবল কনফাৰেন্স, কমিউনেল এৱাৰ্ড, এই গোটেইকেইটা মিলি পিনে যোনটো আউটকাম হৈছে, আউটকামৰ ৰিজাল্টটো দিছ গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। বুজি পাইছে? চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। আৰু বেছি নাই, এইটো এক্ট, তাৰপিছত লাষ্ট এটা এক্ট আছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেন্স এক্ট অফ 1947। এইটো খতম কৰি দিলে গোটেই চেপ্টাৰটো ফিনিছ আমাৰ। চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 কোৱাৰ আগত মই ফেডাৰেলিজম কৈ দিলোঁ আপোনালোকক। ফেডাৰেলিজম কি হয়? চ' ফেডাৰেলিজমত কি হয়? এটা ফেডাৰেল লিষ্ট বা চেণ্ট্ৰেল লিষ্ট থাকিব। ছেকেণ্ড, প্ৰভিন্সিয়েল লিষ্ট এটা থাকিব, প্ৰভিন্সিয়েল লিষ্ট। আৰু 3, কনকাৰেণ্ট লিষ্ট। চ' চেণ্টাৰ লিষ্টত চেণ্ট্ৰেল গভৰ্ণমেণ্টে ল বনাব, প্ৰভিন্সিয়েল লেভেলত প্ৰভিন্সিয়েল লিষ্টত প্ৰভিন্সিয়েল লেভেলে ল বনাব, আৰু কনকাৰেণ্ট লিষ্ট ধৰি লওক কিবা এটা লিষ্ট এড কৰা নাই, ত' তাৰ ওপৰত কোনে ল বনাব? এইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টে ল বনাব, আৰু সেইটো ৰেচিডিউৰ পাৱাৰ কাক দিয়া হৈছিলে? ভাইচৰয়ক দিয়া হৈছিলে। মানে সেইটোৰ ওপৰত ভাইচৰয় বনাব। আজিৰ দিনতো ছেম এনেকৈ আছে, আমাৰ চেণ্ট্ৰেল লিষ্ট আছে, ষ্টেট লিষ্ট আৰু কনকাৰেণ্ট লিষ্ট। কিন্তু আজিৰ দিনত কনকাৰেণ্ট লিষ্ট মানে এইটো কাৰো ভাইচৰয়ৰ হাতত নাই, প্ৰাইম মিনিষ্টাৰৰ হাততো নাই, প্ৰেচিডেণ্টৰ হাতত নাই, এইটো পাৰ্লিয়ামেণ্টত আছে মানে। চ' কনকাৰেণ্ট লিষ্টত যদি কিবা ল বনাব লাগে, সেইটো পাৰ্লিয়ামেণ্টে বনাব। চ' গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট এই ফেডাৰেলিজমটো আনিব ট্ৰাই কৰিছিলে, কিন্তু এই ফেডাৰেলিজম কাম নহ'ল বা এষ্টাব্লিছ কৰিব নোৱাৰিলে, বিকজ প্ৰিন্সলি ষ্টেটছবোৰ জইন কৰা নাছিলে। চ' মই কি কৈছিলো, চাইমন কমিশনৰ ৰিপৰ্ট ৰেকমেণ্ডেশ্যন দিছিলে, ৰেকমেণ্ডেশ্যনখিনি আমি পঢ়িলো। দিছ আৰ দ্য ৰেকমেণ্ডেশ্যনছ। চ' বেচিকেলি এই গোটেইকেইটা ৰেকমেণ্ডেশ্যনছ মানি লৈছিলে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। চ' সেইটোৱে ডায়েৰকি এবলিছ কৰি দিছে, আৰু প্ৰভিন্সিয়েল অটনমি দি দিছিলে। মানে এতিয়া প্ৰভিন্সিয়েল লেভেলত কোনো দখল-আন্দাজি নাই, যি ল বনাব আছে প্ৰভিন্সিয়েল লেভেলত সিহঁতে বনাব পাৰিব, তাত চেণ্টাৰে একো নকৰে। চ' abolished diarchy in provinces and provincial autonomy দিয়া হৈছিলে, provincial autonomy। ঠিক আছে, ৰেছপন্সিবল গভৰ্ণমেণ্ট ইন্ট্ৰডিউচ কৰি দিছিলে প্ৰভিন্স লেভেলত। মই কৈছিলো চেণ্টাৰ লেভেলত ডায়েৰকি ইন্ট্ৰডিউচ কৰিছিলে, আৰু বাইকেমেৰেলিজম ইন্ট্ৰডিউচ কৰিছিলে ক'ত? তেতিয়া মই কৈছিলো 11টা প্ৰভিন্স আছিলে, 11টাৰ পৰা 6টাত বাইকেমেৰেলিজম ইন্ট্ৰডিউচ কৰিলে। চ' হোৱাট ইজ বাইকেমেৰেলিজম? মই কৈছিলো বাইকেমেৰেলিজম মানে য'ত এটা আপাৰ হাউচ থাকিব, আপাৰ হাউচ এণ্ড লোৱাৰ হাউচ। ঠিক আছে, বাইকেমেৰেলিজমটো আমাৰ পাৰ্লিয়ামেণ্টত হয়, লোৱাৰ হাউচটো লোকসভা, আপাৰ হাউচটো ৰাজ্যসভা।
কিন্তু আমাৰ ইণ্ডিয়াত ষ্টেট লেভেলতো বাইকেমেৰেলিজম আছে আজিৰ দিনত, আপোনালোকে ক'ব পাৰিবনে? 6টা ষ্টেটছ আছে য'ত বাইকেমেৰেলিজম আছে, মানে তাত বিধানসভা আছে আৰু বিধান পৰিষদ আছে, সেইখিনি কম। চ' বাইকেমেৰেলিজম ইন্ট্ৰডিউচ কৰিছে 6টা প্ৰভিন্সেছত। Introduced bicameralism in 6 out of 11 provinces. So 11টা প্ৰভিন্সৰ ভিতৰত 6টাত কি কৰিছে? বাইকেমেৰেলিজম ইন্ট্ৰডিউচ কৰিছে। 6টা কি কি? বেংগল, তাৰপিছত বম্বে, মাদ্ৰাজ, আৰু কি আছে? বিহাৰ, আছাম এণ্ড ইউনাইটেড প্ৰভিন্স। বিহাৰ, আছাম আৰু ইউনাইটেড প্ৰভিন্স। আপোনালোকে চাইছে নাই? অসমতো এটা টাইমত বাইকেমেৰেলিজম আছিলে, কিন্তু আজি নাই। আজি ইউনিকেমেৰেলিজম, মানে অকল আমাৰ বিধানসভাই আছে, বিধান পৰিষদ নাই। কিন্তু তেতিয়া 1935ত অসমত বাইকেমেৰেলিজম আছিলে। আজিৰ দিনত আপোনালোকে ক'ব পাৰিবনে? টুডে বাইকেমেৰেলিজম কোনটো ষ্টেটছত আছে? বাইকেমেৰেলিজম ইন ইণ্ডিয়ান ষ্টেটছ। আপোনালোকে ইয়াক কি কৰিব? মই লিখি দি আছো। এইয়া 6টা যোনটো 11টা প্ৰভিন্সৰ পৰা 6টাত বাইকেমেৰেলিজম আনিছে, এইটো আপোনালোকে কোৰিলেট কৰিব এতিয়া। চ' আজিৰ দিনত আছে আমাৰ আন্ধ্ৰপ্ৰদেশ, তাৰপিছত বিহাৰ, উত্তৰ প্ৰদেশ, কৰ্ণাটকা, ঠিক আছে, আৰু লাষ্ট মহাৰাষ্ট্ৰ, কেইটা হ'ল? 1 2 3 4 5, yes, আৰু এটা তেলেংগানা। চ' এই 6টাত কি আছে? বাইকেমেৰেলিজম আছে, 6 states। আজিৰ দিনতো বাইকেমেৰেলিজম আছে, মানে কি আছে ইয়াত? বিধান সভা আছে এণ্ড বিধান পৰিষদ। এই বিধান পৰিষদক মানে কি কয়? ষ্টেট লেজিসলেটিভ কাউন্সিল, আৰু বিধানসভাক আমি জানোৱে ষ্টেট লেজিসলেটিভ এছেম্বলি। বুজি পাইছে? নেক্সট কি কৰিছে? এয়া মই কৈছিলো, ক'ত গ'ল এইটো? Yes, this one. 1919ত মই কৈছিলো এইখিনি, এইখিনিত আগতে আছিলে ছেক্ৰেটাৰী অফ ষ্টেট। চ' ছেক্ৰেটাৰী অফ ষ্টেটত আণ্ডাৰত 15টা মেম্বাৰৰ কাউন্সিল আছিলে। চ' এই 15টা মেম্বাৰৰ কাউন্সিল এতিয়া এবলিছ কৰি দিছিলে, আৰু নতুনকে এডভাইজাৰ হিচাপে ছেক্ৰেটাৰী অফ ষ্টেটক মানে নতুনকে এডভাইজাৰ এপইণ্ট কৰি দিয়া হৈছিলে। মানে বেলেগকে এডভাইজাৰ এতিয়া ছেক্ৰেটাৰী অফ ষ্টেটৰ লগত মিলি পিনে কাম কৰিব। এই 15টা মেম্বাৰৰ কাউন্সিল বা কাউন্সিল অফ ইণ্ডিয়া এইটোক মানে চেছ কৰি দিছে, এবলিছ কৰি দিছে। চ' yeah, abolished 15-member Council of Secretary of State. ঠিক আছে, পিছত এতিয়া কি কৰিলে? 1935 এক্টত 14% ইণ্ডিয়ানছ ভোট কৰিব পাৰিব এতিয়া। কেন ভোট। আগতে এইটো 10% আছিলে ৰাফলি, এতিয়া 14% কৰি দিছে। বুজি পাইছে? তাৰপিছত ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া এষ্টাব্লিছ কৰিছিল। ৰিজাৰ্ভ বেংক অফ ইণ্ডিয়া পিছত এষ্টাব্লিছ কৰিছে ফেডাৰেল পাব্লিক চাৰ্ভিচ
কমিশ্যন এষ্টাব্লিছ কৰিছে। এইটোৰ নাম পিছত চেঞ্জ হৈ পিনে কি হ'ল ইউনিয়ন পাব্লিক চাৰ্ভিচ কমিশ্যন UPSC। আৰু এটা ফেডাৰেল কোৰ্ট এটা এষ্টাব্লিছ কৰিছিল। ফেডাৰেল কোৰ্ট মানে চেন্ট্ৰেল লেভেলত কোৰ্ট। আৰু সেই কোৰ্টৰ নামটো চেঞ্জ হৈ কি হ'ল এইটো ফেডাৰেল কোৰ্টটো 1937ত এষ্টাব্লিছ কৰিছিল 1937। আৰু এই কোৰ্টটোৰ নাম চেঞ্জ হৈ কি হ'ল আজি আমি কওঁ সুপ্ৰিম কোৰ্ট। পিছত কি কৰিছিলে বাৰ্মা বা আজিৰ দিনত ম্যানমাৰ ছেপাৰেট কৰি দিছিলে তাক ইণ্ডিয়াৰ পৰা। ছেপাৰেট বাৰ্মা বা আজিৰ দিনত ম্যানমাৰ ফ্ৰম ইণ্ডিয়া। ইণ্ডিয়াৰ পৰা বাৰ্মাক ছেপাৰেট কৰি দিছিলে। বাৰ্মা ইণ্ডিয়াৰ কোনো ষ্টেট নাছিলে। বাৰ্মা ৱাজ নট দি পাৰ্ট অফ ইণ্ডিয়া, ইণ্ডিয়াৰ পাৰ্ট নাছিলে। কিন্তু এডমিনিষ্ট্ৰেশ্যন মিলি পিনে চলাইছিলে মানে। ধৰি লওক ইণ্ডিয়াৰ যোন ভাইচৰয় হ'ব সেইটো বাৰ্মাৰো ভাইচৰয় হ'ব। ইণ্ডিয়াক যোনে এডমিনিষ্ট্ৰেশ্যন কৰি আছিলে বাৰ্মাকো ছেম এডমিনিষ্ট্ৰেশ্যন কৰি আছিলে। চ' এতিয়া বাৰ্মাক মানে টোটেলি ইণ্ডিভিজুৱেল কৰি দিছে মানে এতিয়া বাৰ্মাক মানে বেলেগকে এডমিনিষ্ট্ৰেশ্যন কৰিব। এতিয়া ইণ্ডিয়াৰ লগত মিলি পিনে এডমিনিষ্ট্ৰেশ্যন নকৰে। চ' দিছ ৱাজ ছেপাৰেটেড বাৰ্মা। আৰু নতুন দুটা প্ৰভিন্স এষ্টাব্লিছ কৰিছিল। টু নিউ প্ৰভিন্স। কি কি? Orissa and Sindh. So 11, এতিয়া 12, 13টা হৈ গ'ল টোটেল এতিয়া। নাও 13 প্ৰভিন্সেছ হৈ গ'ল। আৰু প্ৰিন্সেছ ষ্টেটছটো আছে। চ' ইমানখিনি হ'ল গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935। তাৰপিছত কি হ'ল World War II হ'ল, বহুত প্ৰটেষ্ট চলিলে। World War পিছত ব্ৰিটিছে ভাবিলে যে এতিয়া ইণ্ডিয়াক আমি কণ্ট্ৰল কৰিব নোৱাৰো, ইণ্ডিয়াক এৰি যোৱাটোৱে ভাল। চ' সেইটো যেতিয়া আমি মডাৰ্ণ হিষ্ট্ৰীটো পঢ়িম, চ' মডাৰ্ণ হিষ্ট্ৰীত এইখিনি ডিটেইলছত পঢ়িম যে কিহৰ কাৰণে ব্ৰিটিছে আমাক ইণ্ডিপেণ্ডেঞ্চ দি থৈ গৈছে বা মানে ইণ্ডিয়াক মানে কণ্ট্ৰল মানে আমাৰ হাতত ইণ্ডিয়ানছক দি দিছে। কিহৰ কাৰণে দি দিছে সেইটো আমি মডাৰ্ণ হিষ্ট্ৰীত ভালকে পঢ়িম। চ' দিছ ইজ এ পলিটি ক্লাছ, চ' উই আৰ নট গোয়িং ইনটু ডিপ, সেইটো আমি ডিপত নাযাওঁ ইমান। সেইটো যেতিয়া মডাৰ্ণ হিষ্ট্ৰী আমি পঢ়িম, আপোনালোকে যেতিয়া পঢ়িব মডাৰ্ণ হিষ্ট্ৰী, তেতিয়া এই বস্তুখিনি পঢ়িব আপোনালোকে। চ' বেচিকেলি ইয়াত কি কৰিছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেণ্ট এক্ট অফ 1947ত আমাৰ বুকত কি দিছে, কি চেঞ্জেছ আনিছে, পাৰ্টিশ্যন হৈছে, ইমানখিনি আমাক পঢ়িব দিছে। চ' এইটো আমি নেক্সট ক্লাছত পঢ়িম। চ' অ'কে, এইটো নেক্সট ক্লাছত পঢ়িম আমি। চ' মোৰ নাম আপোনালোকে জানে শামীম আখতাৰ, আছাম ল এণ্ড গভৰ্ণেন্স। আপোনালোকে এইটো চেনেলটো টেলিগ্ৰাম চেনেল আপোনালোকে জইন কৰি ল'ব। ইয়াৰ PDF টো আপোনালোকে তাত পাই যাব। চ' আৰু 15-20 মিনিটৰ টপিকে আছে ইণ্ডিয়ান ইণ্ডিপেণ্ডেঞ্চ এক্ট অফ 1947। চ' এইটো আমি নেক্সট ক্লাছত পঢ়িম। চ' ধন্যবাদ, আমি নেক্সট ক্লাছত লগ পাম।